চুৰিয়া পিনি হাতত কৰিলে আগবাঢ়িছে এগৰাকী কণমানি। পাছে পাছে গাঁওবাসীয়ে চাঙিত লৈ আহিছে কণমানি ল'ৰাজনৰ ককায়েকক। এই কণমানি ল'ৰাটোৱে মুখাগ্নি কৰিবলৈ গৈছে ককায়েকৰ। নিষ্ঠুৰ নিয়তিয়ে এই কণমানি ল'ৰাটোৰ পৰা কাঢ়ি নিলে তাৰ ককায়েকক। লখিমপুৰৰ এখন গাঁৱৰ এই হৃদয় বিদাৰকে দৃশ্যই সকলোকে শোকাস্তব্ধ কৰি তুলিছে। হয়, কোঁৱৰ গাঁৱৰ আকাশ কোঁৱৰ নামৰ এই 10ম শ্ৰেণীৰ ছাত্ৰজনে বিয়া খাবলৈ গৈছিল লগৰ ল'ৰাৰ লগত। কিন্তু একে পথ দুৰ্ঘটনাত আকাশ গুৰুতৰভাৱে আহত হোৱাত ভৰ্তি কৰা হয় ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত। এইবাৰ ক্লাছ 10ত আছিল। যোৱা 25 তাৰিখে এখন বিয়া আছিল আমাৰ ঘৰৰ সম্পৰ্কীয় ভাতৃ এজনৰ বিয়াত। বিয়া বৰযাত্ৰী হিচাপে আমাৰ ভাইটিও গৈছিল তাৰ বন্ধু এজনৰ লগত। ঘূৰি আহোঁতে এটা দুৰ্ঘটনা হয় আমাৰ লখিমপুৰৰে মাজমজিয়াত। দুৰ্ঘটনা সংঘটিত হোৱাৰ ফলত তেওঁক ইয়াৰ পৰা ততাতৈয়াকৈ আমি লগৰ বন্ধু বান্ধৱসকলে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। এই চিকিৎসা মহাবিদ্যালয়ত লগে লগে তেওঁক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। তাত আমাৰ চিকিৎসা চলি আছিল। কিন্তু আকাশে জীয়াই থাকিবলৈ যুঁজ দি অৱশেষত হৈ পৰি নিয়তিৰ কোলাত। যোৱা 25 তাৰিখৰ পৰা ধৰি যোৱা ৰাতি 11:45 তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আমাক সকলোকে কন্দুৱাই থৈ যায়। আমি সঁচাকৈ অত্যন্ত মৰ্মাহত হৈছোঁ। আজি আকাশৰ শব্দে লৈ অহা হয় গাঁৱৰ ঘৰলৈ। তাৰ পাছত এয়া কৰুণ দৃশ্য। এইদৰে আকাশক মুখাগ্নি কৰিবলৈ আগবাঢ়িছে তেওঁৰ কণমানি ভাতৃয়ে। তেওঁক আজি মুখাগ্নি কৰিছে তেওঁৰ ভায়েক, যি একো বুজি পোৱা নাই। তেওঁলোকৰ যিহেতু আৰ্থিকভাৱেও সচ্ছল নহয়, গতিকে সেই পৰিয়ালটোৰ কি এটা বাটকটীয়া আছিল। কিন্তু আজি এনেকুৱা এটা পৰিৱেশ হৈছে যে গাঁৱত আজি আমাৰ এই হোলী উৎসৱতো আমাৰ গাঁৱৰ সকলো লোকে হোলী উৎসৱ বাদ দি আনকি নিজৰ ঘৰত চৌকাও জ্বলোৱা নাই। তাৰ পৰাও আজি সকলো লোক আঁতৰি আছে। গাঁৱৰ সকলোৰে প্ৰিয় আকাশ এইদৰে গুচি গ'ল সকলোকে কন্দুৱাই। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।